ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এনুৱেল এক্সাম হৈ আছে। এইখন হৈছে এখন এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ যিখন অসমীয়া অসমীয়া হয়। যিসকল ছাত্ৰ-ছাত্ৰীৰ অসমীয়া প্ৰশ্ন মানে পৰীক্ষা হোৱা নাই তোমালোকে চাব পাৰিবা, কমন পৰিব ইয়াৰ পৰা। ক্লাছ 9ৰ বাবে সময় তোমালোকে জানা 3 ঘণ্টা থাকে, ফুল মাৰ্কছ 100। ছাত্ৰ-ছাত্ৰীসকল বহুতে বেয়া পাবও পাৰে, তথাপিতো মই ক'বই লাগিব, কাৰণ ষ্টুডেণ্ট আশা কৰি মই একেবাৰে কম মাচুলত পঢ়োৱা গৈছে মাত্ৰ 99 টকা। ছাত্ৰ-ছাত্ৰীসকল যদি এডভাৰেজ নামাৰিলোহেঁতেন যেতিয়া মই 500-600 টকাকে মাহিলী বা থলোহেঁতেন। গতিকে যিটো মাত্ৰ 99 টকাত ক্লাছ কৰি আছো, সেইকাৰণে 2 এজন ষ্টুডেণ্ট প্ৰয়োজন হয় আমাৰ, তেতিয়াহে টাইম মূল্যটো মিলে আৰু 99। সেইবাবে আমি প্ৰচাৰ কৰি আছো ছাত্ৰ-ছাত্ৰীসকল। আমাৰ অনলাইন টিউচন এটা কৰা হৈছে, য'ত মাত্ৰ 99 টকাতে তোমালোকে পঢ়িব পাৰিবা মেথছ, ছায়েন্স, ছচিয়েল চায়েন্স আৰু ইংলিছ। যিটো হোৱাটছএপ নম্বৰ আছে এই নম্বৰটো SMS কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে পেমেন্ট কৰি তোমালোকে এনেকুৱাকে ক'ব নালাগে যে মই পইচাটো এনে খেদালো। এনেকুৱাকে ক'ব লাগে যে ক'ব লাগিব মানে আমি যিমানখিনি চেষ্টা কৰিছো বা আগৰ ষ্টুডেণ্ট বিলাকে মানে যিমানখিনি ফিডবেক দিছে যে 99 টকাত ভালেখিনি পঢ়িব পাৰে, কাৰণ আমি যিমান পাৰো চেষ্টা কৰো ছাত্ৰ-ছাত্ৰীসকল। সেইকাৰণে তোমালোকে যদি ল'ব বিচাৰে টিউচন ল'ব পাৰে, বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে ল'ব পাৰে। আমি চেষ্টা কৰিছো যিমান পাৰো ছাত্ৰ-ছাত্ৰীক সহায় কৰিবৰ কাৰণে। গতিকে কোনো ছাত্ৰ-ছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে, কাৰণ এবাৰ যদি আমি বেয়া কৰো পিছততো ষ্টুডেণ্ট নাহিব। সেইকাৰণে আমি যিমান পাৰো ভাল কৰিব চেষ্টা কৰিছো। আমাৰ সপোন বহুখিনি আগবঢ়াৰ, গতিকে বহু ছাত্ৰ-ছাত্ৰীক আগুৱাই নিয়াৰ। আজি যদি 200 কৰিছো, কালি 1000 তেনেকুৱা কৰিব। গতিকে কোনোবা ছাত্ৰ-ছাত্ৰী জইন হ'লে হ'ব পাৰে। যিসকলে ভাবিছে যে পইচাটো দিয়াৰ পিছত ক্লাছ নকৰিব নেকি, তেনেকুৱা ছাত্ৰ-ছাত্ৰীৰ বাবে কৈছো একদম তোমালোকে নিৰ্ভীক মনে থাকা, কাৰণ বহুত তেনেকুৱা হয় কাৰণে কয়। গাৰ্জেনে পিছত গালি পাৰে যে পইচাটো দিলো ক্লাছে নহ'ল, কিন্তু আমাৰ তেনেকুৱা নহয়। গতিকে কোনোবা ছাত্ৰ জইন হ'লে হ'ব পাৰিবা মেট্ৰিক পৰীক্ষাত, কাৰণ আমি ভালদৰে পঢ়াম। এতিয়া আমি আছো গদ্যাংশ ক বিভাগৰ যিটো আছে প্ৰশ্নখিনি উত্তৰখিনি তোমালোকে নিজে চেষ্টা কৰিবা। তোমালোকে যেতিয়া প্ৰশ্নখিনি কিতাপত বিচাৰিবা, তেতিয়াহ'লে তোমাৰ এটাৰ লগত আন এটা তোমালোকে মনত ৰ'ব আৰু ধুনীয়াকে কনচেপ্ট ৱাইজ বুজি পাবা। ছাত্ৰ-ছাত্ৰীয়ে সৰি 1 নম্বৰ আছে অতি চমু উত্তৰ প্ৰশ্ন, 6টা আছে 1 পূৰণ 6 নম্বৰ আছে। ব্যৱহাৰ প্ৰণালী হাইমন্ত কি? সময় পাঠটিৰ কেন্দ্ৰীয় বিষয় কি? জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? ভাৰতলৈ অহা এটি সুপ্ৰাচীন মানৱ জনগোষ্ঠীৰ নাম লিখা। মানৱ গোষ্ঠীৰ এইবিলাক চাবা দে, এইকেইটা মেইনলি চাই যাবা, ভালেখিনি কমন পৰিব। কিৰণ নিধিৰ যোজনা আঁৰৰ মানুহজন কোন? সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল? লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়? উত্তৰ দিয়া যিকোনো 3টা 2 পূৰণ 3 অৰ্থাৎ 6 নম্বৰকে আছে। প্ৰাকৃতিক জগত বুলিলে কি বুজায়? ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা। কোনখন সন্ধিৰ পিছত আৰু কেতিয়া ব্ৰিটিছৰ অধীনত হয়? লোকজীৱন কেইটা ভাগত আৰু কি কি? কেইটা ভাগত বিভক্ত আৰু কি কি? 4 নম্বৰ আছে 3 নম্বৰ প্ৰশ্নটোত, অন্ধবিশ্বাস কুসংস্কাৰী নিয়ন্ত্ৰণ কৰিবলৈ কেনেদৰে আঁচনি গ্ৰহণ কৰিব পাৰি? নেক্সট আহিল আমাৰ 2 নম্বৰ যিটো হেৰি আছে, 2 নম্বৰ পেজ নম্বৰ 2 যিটো 4 নম্বৰ প্ৰশ্নটো আছে, ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি। 3 নম্বৰ আছে, ব্যাখ্যা কৰা যিকোনো এছোৱা দিছে। সকলো মানুহৰ জীৱনত একো এখন যুঁজ নাইবা মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। 3 নম্বৰকে আছে। নেক্সট হ'ল সমাৰ্থক শব্দ লিখা যিকোনো 3টা, যিটো আছে 1 পূৰণ 3কে আছে। পৌৰী, সপ্তসুৰ, গুজব, সমল। নেক্সট হৈছে পদ্যাংশ, অৰ্থাৎ পদ্যৰ পৰা প্ৰশ্ন আছে 1 পূৰণ 5, অৰ্থাৎ এটাত 1 নম্বৰকে 5টা প্ৰশ্ন, 5 নম্বৰ দিছে 7 নম্বৰটো। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক কোন আছিল? বীন বৰাগী পুথিখন কোনে ৰচনা কৰিছিল? কবিৰ মতে কোন বস্তুৰ অজৰ অমৰ? পচন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটিত কি সুৰ প্ৰবাহিত হৈ আছে? এৰাবাটৰ সুচলচিত্ৰখনৰ পৰিচালক কোন আছিল? কোনে কৰিছিল? সুগন্ধি পখিলাৰ কবি কোন? 8 নম্বৰ প্ৰশ্নটো হৈছে কবিজনাৰ নাম লিখি যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা, য'ত 1+4 5 নম্বৰ আছে শিশু লীলা বা গীত আৰু ছবি। নেক্সট প্ৰশ্নটোত আহিছে 9 নম্বৰ প্ৰশ্নটো, প্ৰসংগ সংগঠিত অক্ষৰে ব্যাখ্যা কৰা যিকোনো 5টা। যাক যোগী নাপাৱে ধ্যানত, হেন হৰি পলৱন্ত ভয়ত, নাইবা মোৰ জীৱনত আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোন কলৰল। 10 নম্বৰ প্ৰশ্নটো আহিছিল কৃষ্ণই ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। 2 নম্বৰ আছে, আকাশ ধুমুহা আৰু বস্ত্ৰ কি কাৰণে প্ৰণিপাত জনাইছে লিখা।
12 নম্বৰ প্ৰশ্ন তলৰ যিকোনো 5টা উত্তৰ লিখা 2 পূৰণ 5 10 নম্বৰ আছে সমাৰ্থক শব্দ লিখা যিকোনো দুটা বিপৰীত শব্দ লিখা যিকোনো দুটা সন্ধি ভাঙা আৰু যোৰা লগোৱা 9 নম্বৰ আছে তলৰ দুটা শব্দৰ ন আৰু খ হোৱাৰ কাৰণ লিখা প্ৰত্যয় ভাঙা যিকোনো দুটা বাক বাক্য সমাহৰ নাম লিখা যিকোনো দুটা নেক্সট হল 13 নম্বৰ আছে ভাৱ সম্প্ৰসাৰণ কৰা আইৰো বাৰ্তা গংগাৰো যাত্ৰা নাইবা তুমি তোমাৰ জন্মদিনটো কেনেদৰে পালন কৰিলা সেই বিষয়ে তোমাৰ বন্ধু বা বান্ধৱীলৈ এখন চিঠি লিখা নাম ঠিকনা নিলিখিবা 14 নম্বৰ প্ৰশ্নৰ তলত যিকোনো এখন ৰচনা লিখা তোমাৰ প্ৰিয় সাহিত্যিক অসমৰ বানপানী সমস্যা আৰু প্ৰতিকাৰ মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান সৰি দ্ৰুত পাঠৰ পৰা প্ৰশ্ন আহিছিল যে চমু উত্তৰ লিখা চমু উত্তৰতে যিকোনো 4টা আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হয় চাওতালসকলে প্ৰধান জীৱিকা কি স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিমান পাৰা খৰধৰকে লিখিব চেষ্টা কৰিবা স্পীড লাগিব নহলে তোমালোকে ইমান ডাঙৰ কুৱেশ্যন পেপাৰখন কিন্তু সময়ত শেষ কৰিব নোৱাৰিবা কাৰ্বি সমাজত নাৰীসকলে পৰিধান কৰা কেইবিধমান আ-অলংকাৰৰ নাম লিখা নেক্সট আছে চমু টোকা লিখা যিকোনো দুটা লাচিত বৰফুকন টেঙাই মোহন আজান ফকীৰ চাহেব চাইমন সিংহৰ 6 নম্বৰ আছে চমু টোকা লিখা মাধৱ কন্দলী ৰামায়ণত কেইটা কাণ্ড পোৱা যায় কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি হেমকোষ কি মানুহৰ সুখ দুখৰ আচল কথা কি উত্তৰ নম্বৰ 19 নম্বৰ প্ৰশ্নটো আছে হনুমন্তই লংকা নগৰীৰ কাষ বননিত কি ফুল গছ দেখিবলৈ পাইছিল শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় কৰিব লাগে নেক্সট হল চমু উত্তৰ লিখা মাধৱ কন্দলী পঞ্চমিত্ৰ বা হনুমানৰ যিকোনো দুটা লিখিব দিছে 4 নম্বৰ আছে ছাত্ৰ ছাত্ৰীসকল এছআৰ এডুকেশ্যন ঘৰতে অধ্যয়ন অনলাইন টিউচন সময় আৰু কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক মান্থলি মাত্ৰ 99 টকা বিষয়সমূহ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান ক্লাছ 6 ৰ পৰা 10 লৈকে অনলাইন টিউচনৰ বাবে যোগাযোগ কৰক 9394628219 এতিয়া আমি যদি এডমিশ্যন চাওঁ 2 মাহৰ কাৰণে 198 3 মাহৰ কাৰণে 290 অফাৰ চলি আছে 249 গতিকে এনেকুৱা তোমালোকে দেখাই পাইছে স্ক্ৰীনত গতিকে জইন হোৱা আৰু ক্লাছ বিলাক কৰা ভাল এটা ৰিজাল্ট কৰিবলৈ চেষ্টা কৰা আমাৰ লগত থাকি